সকলোকে স্বাগতম জনাইছোঁ। মই ৰূপজ্যোতিয়ে পুনৰ অন্য এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আশা কৰোঁ সকলোৰে ভালে আছে আৰু মোৰো বৰ্তমান ভালেই। মই আজি ডিব্ৰুগড়ত অৱস্থিত জগন্নাথ মন্দিৰলৈ আহিলোঁ আৰু আমি পৰিয়াল দুটা আহিছোঁ। মীনাহাতৰ টুকটুক আহিছে আমাৰ লগত আৰু ভাবিলোঁ এই কথাটোকে মোৰ স্মৃতিৰ সাঁচি ৰখাৰ উপৰিও আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। যিহেতু জগন্নাথ মন্দিৰলৈ সকলোৱে বাৰু গৈছে আহিছে, কিন্তু মই মোৰ স্মৃতিখিনি ৰখাৰ লগতে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। ব'লক তেন্তে ভিডিঅ'টো আগবাঢ়োঁ। এয়া আমি প্ৰথমতে গাড়ী ইয়াতে ৰখালোঁ। সেইদিনাখনি কালি দেওবাৰে অৰ্থাৎ বতৰটো মানে আমাৰ ইয়াৰ পৰা ঠিকে আছিলে, বাকী আমগুৰি মানৰ পৰা আমি বৰষুণ পাইছোঁ। জাজিৰ পৰা ইমান বৰষুণ, কিন্তু মন্দিৰৰ ওচৰত আমি বৰষুণ নাপালোঁ। সিডোখৰ ভাল, ৰাস্তা ইমান বেয়া। আপোনালোকে মানে ডিব্ৰুগড় টিয়ক আৰু ডিব্ৰুগড়ৰ পৰা ৰাস্তাটো সকলোৱে গম পায়ে চাগে, বহুত বেয়া লাগিলে। আৰু আমি ইয়াৰ প্ৰথমতে তাতে চাকি বন্তি ল'লোঁ আৰু মন্দিৰৰ ভিতৰত আমি মন্দিৰ দৰ্শন কৰিবলৈ গ'লোঁ। তেতিয়া মানে সময় 12টা বাজিব, 1টা বাজিব হৈছে আৰু আৰতি শেষ হ'ব। আৰু আৰতি 2টা বজাত নে 1:30 বজাত আৰতি শেষ কৰে বোলে। আমি খুব জল্দিকৈ চাকি বন্তি ল'লোঁ আৰু আৰতি কৰিবলৈ আৰতি তালৈ গ'লোঁ আৰু প্ৰথমে চাকি বন্তি ইয়াতে জ্বলাই ল'লোঁ। Why? বন্তি জ্বলোৱাৰ পাছত আমি মন্দিৰলৈ গ'লোঁ আৰু ভিতৰৰ মন্দিৰভাগ মানে ফটো তোলা নিষেধ, তাত এলাও নহয়, ভিতৰত সেইকাৰণে তুলিব নোৱাৰিলোঁ। আৰু ইয়াতে আমি প্ৰথমতে গৈ শিৱ মন্দিৰ, সকলো মন্দিৰে আছে তাত, জগন্নাথ মন্দিৰ বুলি নহয়, সকলো মন্দিৰে আছে। প্ৰথমতে এয়া মানুহখিনি আচলতে আমি প্ৰথম গৈছে, যেনি গৈছে তেনেই সোমাইছোঁ। ইয়াতে শিৱ মন্দিৰ আছে, মীনাহঁত আগতে সোমালেগৈ আৰু ইয়াতে শিৱ বাবাক দৰ্শন কৰিলোঁ। নন্দী বিন্দিকো ফুল এপাহ দিলোঁ আৰু মোৰ মনৰ ভাৱ প্ৰকাশ কৰিলোঁ। কোৱা শুনিছোঁ নন্দী বিন্দিক বোলে কৈ থৈ আহিব লাগে, মনত কি ভাৱ আছে। সেয়েহে নন্দী বিন্দিক দৰ্শন কৰাৰ পাছত মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিলোঁ শিৱ মন্দিৰত। ইয়াত বাৰু ভিডিঅ' এলাও আছে আৰু ইয়াত আমাৰ এখেতে ভিডিঅ' কৰিলে। মই মানে ইয়াৰ ভিডিঅ'ত শিৱ মন্দিৰ ভাগত বন্তি জ্বলালৈ মই ইয়াত আৰু নাৰিকল আৰু ফুল অৰ্পণ কৰিলোঁ। নাৰিকলৰ পানীটো জল অৰ্পণ কৰি থৈ আহি বেলেগ মন্দিৰত, শিৱ মন্দিৰত জল আৰু ফুল অৰ্পণ কৰাৰ পাছতে আমি মেইন জগন্নাথ মন্দিৰ ভাগলৈ আহোঁ আৰু ভিডিঅ'টো চাওঁ।
সকলোৱে। আৰু ভিডিঅ'টো যদি এতিয়ালৈকে কোনেও পায় ছাবস্ক্ৰাইব কৰা নাই, নতুনকৈ আহিছে, প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লাইক এটা কৰিবলৈ নাপাহৰিব। আৰু জয় জগন্নাথ বাবা লেখক, সকলোৰে যাতে মংগল কামনা হয়, তাকে ময়ো কামনা কৰি ভিডিঅ'টো আগবঢ়ালোঁ। ফটো মাৰিব নিদিয়ে বুলি ক'লে ব'লা এতিয়া মাৰি ভিতৰত নিদিয়ে। পাছফালেদি ঘূৰি মেইন মন্দিৰৰ পৰা ওলাই বাকীখিনি মন্দিৰত চালোঁ। ইমান সুন্দৰ পৰিৱেশ। আৰু যিহেতু মই আপোনালোকক ক'লোৱে তাত আৰতি হৈ আছিলে, আৰতিত উপস্থিত থাকিবলৈ পাই বহুত ভাল লাগিলে। ইমান দূৰৰ পৰা ফটো মাৰিছিলোঁ সাৰ্থক হ'ল আৰু চব কিমান সুন্দৰ পৰিৱেশ। আৰু তাৰপাছতে ওলাই আমি সেইফালেদি নামি গোটেই পৰিৱেশটো এবাৰ চালোঁ, দৰ্শন কৰিলোঁ। আৰু প্ৰতিভাগতে প্ৰতিজন মানে দেৱতাৰে এজন এটা মন্দিৰ তাত নিৰ্মাণ কৰা হৈছে, ভাল লাগিলে। আৰু জগন্নাথ পুৰীৰ মানে অনুভৱটো ইয়াতে অনুভৱ কৰিলোঁ। যিহেতু পুৰীলৈ জীৱনত হয়তো যাবলৈ পাম নাপাম নাজানো, ইয়াতে দৰ্শন কৰি ভাল লাগিলে। আৰু আপোনালোকো আহিব কেতিয়াবা, ইয়াত দৰ্শন কৰিবলৈ ভাল লাগিব। আৰু মই প্ৰতিটো নামঘৰতে প্ৰতিটো মন্দিৰতে আমি এভাগ ওলগ ল'লোঁ। হনুমান মন্দিৰ আছে, লক্ষী মন্দিৰ আছে, বিষ্ণু নাৰায়ণ আছে, সকলোৰে মানে। আৰু সিফালে মই এটা ছাইডে যাবলৈ নহ'ল বাৰু, এহেঁতি গ'ল। যিহেতু গোটেইখিনি ঘূৰি ফুৰিছোঁ আৰু ৰাস্তাত যাওঁতে ইমান বেয়া, আমি মুঠতে কেনেকৈ দিনতে ওলাই আহি ডিব্ৰুগড়খন পাৰ হওঁ, মৰাণ পাৰ হওঁ, এনেকুৱা অনুভৱ হ'ল। সেয়েহে আমি সোনকালে ওলাই আহি তাত অলপ আমি বজাৰ চালোঁ। বজাৰনো কি আৰু, বস্তু মেলাত সোমালোঁ। মেলাত আৰু বস্তু দামটো হ'বই বাৰু। মই এনেই আৰু তালৈ যোৱা চিনস্বৰূপে জগন্নাথৰ জগন্নাথ বাবাৰ মানে ফটো এখন লগালোঁ। আৰু পুনৰ কৈছোঁ, আপোনালোকে মোৰ ভিডিঅ'টো এতিয়াও যদি লাইক এটা কৰা নাই, লাইক কৰক আৰু জয় জগন্নাথ বাবা বুলি কমেণ্ট কৰক। সকলোৰে মংগল হওক। আৰু যদি কোনোবা নতুনকৈ আহিছে, প্লিজ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি মোৰ এনেকুৱা যাতে মই ভিডিঅ' আৰু আপোনালোকৰ মাজলৈ আগবঢ়াব পাৰোঁ, তাকে কামনা কৰিলোঁ। আৰু আমিও ঘৰমুৱা হ'লোঁ। প্ৰকৃতিৰ কাম কৰিব। বৰষুণ দিলে বৰষুণ দিবই, বানপানী হ'বই, প্ৰকৃতিৰ নিয়ম সেইবিলাক। আমি তাক কৰিব পৰা আমাৰ ক্ষমতা নাই। সেয়েহে প্ৰকৃতিৰ বাধা নেওচি আমিও ঘৰমুৱা হ'লোঁ। আৰু নৈ
এতিয়া নৈ পানীত অলপ কমিছে, হ'লেও বাঢ়ি আছে। আৰু আহিয়ে আমি একেবাৰে দিনটো ক'তো আমি কিজনী ক'তো নাই খোৱা বাৰু। আমাৰ মানুহজনা আৰু মীনা মানুহজনী খালে, যাওঁতে মৰাণত লুচি পুৰি খাই গ'ল, আমি নেখালোঁ। আমি চাহ লৈ গৈছিলোঁ, লাল চাহ গাখীৰ চাহ চব লৈ গৈছিলোঁ আৰু মিঠাই লৈ খালোঁ। আৰু জাজিত আহি নীলকণ্ঠৰ ধাবাত ভাত এসাঁজ খাই যাওঁ বুলি আমি ভাত খালোঁ। আৰু ঘৰমুৱা খালোঁ। ইমানেই আছিলে। ভিডিঅ'টো যদি ভাল পাইছে তেন্তে নিশ্চয় লাইক এটা কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব জগন্নাথ বাবাৰ। আজিলৈ তেন্তে নতুনকৈ কোনোবা আহিছে যদি সকলোৰে যাতে মংগল হয় তাৰে কামনা কৰি আজিলৈ ৰূপজ্যোতিয়ে বাই বাই।